অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি হৈছে নৱমটো দিন আৰু প্ৰশ্নোত্তৰ কালেৰে সদনৰ কাম কাজ ইতিমধ্যে আৰম্ভ হৈছে পুনৰ লৈ গৈছো সদনৰ মজিয়ালৈ নতুন প্ৰশাসন সমিতি কৰিবলৈ আপোনালোকে সদস্য হয় গতিকে আপোনালোকে এইটো অলপ গুৰুত্ব দিব আৰু গুৰুত্ব দিলে এইটো মই ভাবোঁ যে গুৰুত্ব দিলে ভাল হ'ব আৰু আমি ডিচিসকলক কৈ দিম যে এই মিটিংখন যিখন ডিষ্ট্ৰিক্ট লেভেল মিটিং সেইটো যাতে সোনকালে পাতি থাকে ৰিভিউ কৰি থাকিব পাৰে এইখিনি কথা ডিচিসকলকো আমি কৈ দিম গতিকে আপোনালোকৰ সহযোগ বিচাৰিছোঁ থেংক ইউ এতিয়া মাননীয় সদস্য মন্ত্ৰীগৰাকীয়ে সুন্দৰ উত্তৰ প্ৰদান কৰিলে গতিকে আপুনি আপোনাৰ সংকল্প প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰিবনে ছাৰ মই দুআষাৰমান কথা ক'ব বিচাৰিছোঁ আমাৰ মিনিষ্টাৰ ছাৰে যেতিয়া ৰিপ্লাই দিয়ে এনেকুৱা লাগে যে সকলো দিশত জয় মই কিন্তু প্ৰেক্টিকেলি মই মোৰ ৰেজুলেশ্যনটো আছিল চৰ এৰিয়া হিচাপে কিন্তু আমাৰ মিনিষ্টাৰ ছাৰে ৰিপ্লাই দিওঁতে মাইনৰিটি ডিপাৰ্টমেণ্ট হিচাপে দিলে তো যিয়ে নহওক আমাৰ তথাপিও চাচাৰ কমিটিৰ ৰিপৰ্ট মতে মনমোহন সিং ডাঙৰীয়া যি MSDP আঁচনি দিছিলে পৰৱৰ্তী সময়ত যিটো PMGPK হৈ গ'ল সেই আঁচনিটো ৰূপায়ণ কৰাৰ কাৰণে জিলা লেভেলত এগৰাকী নডেল অফিচাৰ যদি নিযুক্তি কৰা নহয় আমি যিমানে যি আলোচনা নকৰোঁ সেই বিষয়ে আগবাঢ়ি আমি যাব নোৱাৰিম গতিকে এই আঁচনিৰ পৰা 1 পইচাৰো বিধায়ক হিচাপে নিৰ্বাচিত হৈ পেলাই 1 পইচাৰো সুফল মোৰ সমষ্টিত কোনেও পোৱা নাই বা তেনেকুৱা বিধায়ক বহুত কেইটা আছে আচ্ছা যিয়ে নহওক গতিকে MSDP বা PMGPK ফালৰ পৰা আমি যাতে সুফল লাভ কৰিব পাৰোঁ তাৰ কাৰণে নিশ্চয় মন্ত্ৰী মহোদয়ে পদক্ষেপ ল'ব আৰু এটা তেখেতৰ উত্তৰত আছিল প্ৰাথমিক বিদ্যালয়ত এনৰোলমেণ্টৰ সংখ্যা 2 লাখ বা কিবা এটা আছিল কিন্তু উচ্চ মাধ্যমিক বা উচ্চতৰ মাধ্যমিক গৈ পেলাই কেইবা হাজাৰতহে আহিল তাৰমানে ড্ৰপ আউট ৰেটটো বহুত বেছি তাৰ পুনৰীক্ষণ কৰি পেলাই তাৰ সাপেক্ষে ব্যৱস্থা ল'ব লাগিব আৰু যেটো বাৰ্থ ৰেট বহুত বেছি চৰাঞ্চলত তাক কন্ট্ৰোল কৰাৰ কাৰণে হেলথ আৰু ফ্যামিলি ওয়েলফেয়াৰ ডিপাৰ্টমেণ্টক যাতে সজাগতা সৃষ্টি কৰে যাতে ফ্যামিলি প্লানিংৰ ক্ষেত্ৰত যাতে সকলোবিলাক দ্ৰব্য আৰু সজাগতা মানে এট দি ডোৰ ষ্টেপ এভেইলেবল হয় তাৰ কাৰণে ব্যৱস্থা ল'ব বুলি আশা কৰিলোঁ আৰু সেমি পাৰ্মানেণ্ট চৰ অঞ্চলবিলাকৰ বা পাৰ্মানেণ্ট চৰ অঞ্চলবিলাকৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বিশেষ দৃষ্টি দিব বুলি আশা ৰাখি আৰু যাতায়াতৰ উন্নতি অতি সোনকালে কৰিব বুলি মানে অল ৱেডাৰ ৰোড পকী ৰাস্তাৰে যোগাযোগ মানে সম্পূৰ্ণ কৰিব বুলি আশা ৰাখি আৰু কৃষকসকলৰ কাৰণে মই এটা পইণ্ট কৈছোঁ এগ্ৰিকালচাৰ মিনিষ্টাৰ আছিলে মানে কোল্ড ৰুম হাইব্ৰিড পাৱাৰ সাপ্লাই মানে এইটো ছত্তীশগড় বা অন্যান্য ৰাজ্যত মানে এইটো বৈপ্লৱিক ৰূপ লৈছে কোল্ড ষ্টৰেজটো ফেইল হৈ যায় কাৰেণ্টৰ হেৰিৰ কাৰণে কোল্ড ৰুম যদি আমি স্থাপন কৰিব পাৰোঁ তাত সোলাৰ আৰু কাৰেণ্টৰ দুটা সংমিশ্ৰণ কোল্ড মানে হাইব্ৰিড পাৱাৰ সাপ্লাই থাকে এইটো যদি ৰাজ্যখনতে কেৱল চৰ অঞ্চলে নহয় ৰাজ্যখনতে যদি আমি ব্যৱহাৰত আনিব পাৰোঁ তেনেহ'লে কৃষকসকলৰ মানে বহুত লাভৱান হ'ব মানে যিটো উৎপাদিত হৈছে তাত মানে দাম পাব বুলি আশা কৰিব পাৰি